মিত্ৰতাক লৈ মন বেয়া অখিল গগৈৰ সংখ্যালঘু আসনক লৈ কংগ্ৰেছ ৰাইজৰ দলৰ নিমিলা অংক কংগ্ৰেছৰ সৈতে শেহতীয়া মিত্ৰতাৰ কথা বতৰাক লৈ সন্তুষ্ট নহয় অখিল গগৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে মিত্ৰতা প্ৰসংগত সঘনাই কথা সলনি কৰি থকাৰ অভিযোগ ৰাইজৰ দলৰ যাৰ বাবে ৰাইজৰ দলে লিখিলে শেষৰখন পত্ৰ মিত্ৰতা হয় ৰঙামাটি নহয় গুৱাহাটী হ'ব ২৬ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন পিছে নিমিলা অংকত পৰিণত হৈছে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা পূৰ্বৰ দৰে আসনক লৈ মিত্ৰতাত পুনৰ ঘূনে ধৰা কাঠৰ সদৃশ এতিয়া বিৰোধী মিত্ৰজোঁটত ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ সৈতে ২০২৬ৰ বাবে মিত্ৰতাৰ খবৰ উৎসাহজনক নহয় মনৰ পছন্দত বিচৰা মাত্ৰ ৪টা সমষ্টিহে পাইছে ৰাইজৰ দলে কংগ্ৰেছৰ পৰা ৰাইজৰ দলে ৩টা সংখ্যালঘু সমষ্টি বিচাৰিছে কিন্তু কংগ্ৰেছে এৰি দিব বিচাৰিছে মাত্ৰ এটাহে আসন প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া চলাই থকাৰ সময়তে ৰাইজৰ দলৰ নেতা অখিল গগৈ ক'লে মিত্ৰতা সন্দৰ্ভত খবৰবোৰ ভাল নহয় কংগ্ৰেছলৈ চূড়ান্ত পত্ৰ লিখিছে ৰাইজৰ দলে তাৰ পিছতেই ল'ব নিজে প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে নিৰাশজনক মন্তব্য কৰি কয় যে কংগ্ৰেছৰ সৈতে শেহতীয়া মিত্ৰতাৰ কথা বতৰাক লৈ সন্তুষ্ট নহয় অখিল গগৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে মিত্ৰতা প্ৰসংগত সঘনাই কথা সলনি কৰি থকাৰ অভিযোগ তুলি অখিল গগৈয়ে কয় কালি ৰাতি ভাবিছিলোঁ কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হ'ব কালি ৰাতি আমাৰ বৈঠক হ'ল বৈঠকত আমি অসন্তুষ্ট কথাবোৰ সলনি হৈ আছে কংগ্ৰেছক শেষৰ বাবে চিঠি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে চিঠি পোৱাৰ পিছত কংগ্ৰেছৰ ৰেছপন্স ভাল হ'লে ভাল মিত্ৰতাক লৈ যেন একেবাৰে মন বেয়া অখিল গগৈৰ অভিযোগ আগতে ঐক্যমতত উপনীত হোৱা বিষয়বোৰত খেলি মেলি কৰিছে কংগ্ৰেছ দলে তেওঁ কয় যে আলোচনাত আগতে সঠিক হৈ থকা কথাবোৰতো খেলি মেলি হৈছে সেয়ে আমাৰ মন বহুত বেয়া দলৰ পুৰণা মানুহক আমি চিট নিদিয়াকৈ নোৱাৰো খবৰবিলাক বৰ ভাল নহয় খবৰবিলাক বৰ ভাল নহয় কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যিহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ কথাবিলাক বদলি আছে সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে সেই কমিটিখনৰ লগত বৈঠক হৈছে মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতক কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ ৰাইজৰ দলে বিচৰা মাত্ৰ 4টা সমষ্টিহে কংগ্ৰেছে এৰি দিব খুজিছে ৰাইজৰ দলৰ ভিত্তি নথকা সমষ্টিহে দিব খুজিছে ৰাইজৰ দলক এই মন্তব্যৰে অখিল গগৈ কয় আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ তেওঁলোকে 100টা চিটত খুটি মাৰি লৈছে তেওঁলোকৰ পচন্দৰ চিট সকলো লৈছে আমাকো জিকিবলৈ দিব লাগিব প্ৰথমে আমি 27টা চিট বিচাৰিছিলোঁ তাৰপিছত আমি 15ত ৰৈছিলোঁ আমাৰ সমষ্টিবোৰ মিলা নাই মূল পদবীত থকা মানুহবোৰক আমি বিমুখ কৰিব নোৱাৰোঁ কাম কৰি থকা সমষ্টি আমাক নিদিলে বেলেগ সমষ্টি দিলে মানুহক দেখুৱাই দিয়াহে হ'ব আলোচনাত বহুতে কথাবিলাক মানে আগতে কিছুমান কথা চিজি লৈছিলে সেইবিলাকো আকৌ খেলি মেলি হৈছে আগতে যিবিলাক সন্মতি দিছিলে আকৌ সেইবিলাক কথাও আকৌ বদলি হৈছে গতিকে মঞ্চন খুব বেয়া মানে বেছিয়ে বেয়া আৰু আমি খুব টেনশ্যনত আছোঁ টেন্স চিটুৱেশ্যন দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে
দলৰ মানুহে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে আৰু কোনোদিন যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকে আমি নোৱাৰো। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছো। তেওঁলোকে আগতে খুটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট তেতিয়াহ'লে কেনেকে এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। নাই, আমাৰ মানি লৈছে, আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি, আমি মানে যিকেইটা পচন্দ, ধৰক মানে প্ৰথমতে আমি 27টা চিট দিছিলোঁ, তাৰপিছত আমি 18টা চিট দিলোঁ, কমাই তেওঁলোকে ক'লে যে নাই আমি মানে 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ, ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব, সেই চব চিটবিলাক বদলাই দিছে। তো গতিকে সমষ্টি মিলা নাই মানে সমষ্টিও মিলা নাই, আৰু মিনিমাম 15টা যে কৈছে 15টা দিম বুলি কৈছে, মোৰ 15টাও হোৱাগে নাই, সমষ্টিবিলাকো মিলা নাই। আকৌ মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰোঁ, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকৈ আকৌ পাৰ্টিটো ৰখাম। আৰু কিছুমান বস্তু মানে এনেকুৱা যে কিছুমান সমষ্টি আমাৰ একদম যোৱা 5 বছৰ ধৰি একেধাৰে মানে কাম কৰি একদম বুথ সমিতিলৈকে, আমাৰ ৱাৰ ৰুমত বুথ সমিতি জমা দিয়ালৈকে আৰু ৱাৰ ৰুমে চেক কৰালৈকে, সেই গোটেইবিলাক বস্তু মানে গোটেইবিলাক বস্তু আমাৰ হেৰি হৈছে, কি কয়, গোটেই সমষ্টিবিলাকত কাম কৰি আছে। এতিয়া কাম কৰি থকা সমষ্টিত নিদি বেলেগ সমষ্টিত দি দিলে এনেই আৰু মানুহক দেখুৱাবলৈ চিট কেইটামানহে লোৱা হ'ব। নতুন নতুন মানুহক লৈ কংগ্ৰেছে কমিটি বনাই আছে। নতুন মানুহবোৰৰো নিজা পচন্দৰ প্ৰাৰ্থী আছে। আজি চিঠি দিয়াৰ পিছত হয় ৰঙামাটি নহয় গুৱাহাটী হ'ব। ৰাইজৰ দলে এইবাৰ মাত্ৰ 3খন সংখ্যালঘু আসন বিচাৰিছে, কিন্তু কংগ্ৰেছ দলে তেওঁলোকক মাত্ৰ 1খন আসন দিছে। ৰাইজৰ দলৰ অকল সংখ্যালঘু সমষ্টিৰ ভিতৰতে 15টাতে নিৰ্বাচন খেলাৰ যোগ্যতা আছে বুলি দাবী কৰে অখিল গগৈ। কংগ্ৰেছে বস্তুটো বুজি পালে ভাল। 100টা চিট লোৱাৰ পাছততো আৰু নহয় জানো, 100টা চিট ল'ম বুলি কৈ যদি 90টাও পায়, 90টা চিটত আপোনালোকে নিজেই ভাবকচোন, 90টা চিট হ'লেতো আৰু অকলে চৰকাৰ বনাব পাৰে। আমি 15টা মাত্ৰ চিট পাইছোঁ। 15টা চিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ, আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ, আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ, হয়নে? অকল 4টা সমষ্টি পাইছোঁ। আপোনালোকক যিমানলৈকে ক'ব পাৰোঁ মই চব কৈ দিছোঁ। মোতকৈ আৰু কোনেওতো খোলোচাকৈ নকয়। কোনো পাৰ্টীয়ে মোৰ সমান আপোনালোকৰ লগত মানে বন্ধুত্বমূলক সম্পৰ্ক আৰু পৃথিৱীৰ কোনো মানুহে নাৰাখে। মই অসমৰ জনতাক আটাইতকৈ বেছিকৈ ক'ব পৰাখিনি কৈ দিম। গতিকে মই সেইকাৰণে আপোনালোকক এটা কথা কওঁ যে আমি একদম বিনম্ৰভাৱে অসমৰ ৰাইজক জনাব খুজিছোঁ, বহুত ধৈৰ্য ধৰি আছোঁ। কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন সলাই আছে, নতুন মানুহক দি আছে, নতুন মানুহবিলাকৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে। যদি আৰু আলোচনাৰ মজিয়ালৈ যদি ধৰক আপোনাৰ নিজৰ কেণ্ডিডেটবিলাক লৈ আহে, ক'ত এলায়েন্স হ'ব? গতিকে আপোনালোকক মই সেইকাৰণে জনাব খুজিছোঁ যে আমাৰ এতিয়া প্ৰস্তাৱ হ'ব। কি প্ৰস্তাৱ হ'বতো মই এতিয়া এই মুহূৰ্তত আপোনালোকক জনাব নোৱাৰোঁ। মানে হয় ৰঙামাটি
নহয় গুৱাহাটী কিবা এটা হ'ব লাগিব যে আমাক 3টা মাত্ৰ সংখ্যালঘু চিট দিয়ক আৰু 2টা এলায়েন্সতে দিয়ক 3টা পোনপটীয়াকৈ আমাক সংখ্যালঘু চিট দিয়ক 2টা এলায়েন্সত দিয়ক সেইটোলৈকে মানিলোঁ ফ্ৰেণ্ডলি দিয়ক তেওঁলোকে এটা দি আছে আমাক সংখ্যালঘু চিট তেওঁলোকে আমাক এটা দিছে এটাত দিলে আমি কেনেকৈ মানো আপোনালোকে নিজে কওক আপোনালোকে নিজে কওকচোন বা মই যিমানকে ৰাইজৰ দলে যিমানকে সংখ্যালঘু এলেকাত কাম কৰিছো আপোনালোকেতো জানে আজিৰ দিনটোতো সমাৱেশ এখন পাতিলে বৰাবৰ হ'ব সেই সময়ত কংগ্ৰেছে যদি অকল সংখ্যালঘু চিটকেইটাৰ কথা ভাবি এইকেইটা আমাৰ বাপুতি সাহোন আৰু নিদো আৰু এইবুলি যদি ভাবি থাকে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক গোটেই সংখ্যালঘু চিটবিলাক তেওঁলোকৰ আৰু এইকেইটা বাপুতি সাহোন আৰু এইকেইটা এৰিব নোৱাৰো আমি মুঠতে অখিল গগৈৰ কথাত স্পষ্ট হৈ পৰিছে যে এতিয়াও আগৰ পৰ্যায়তেই আছে বিৰোধী মিত্ৰজোঁট পূৰ্বৰ দৰে আসনৰ ভাগ বতৰা বা নিমিলা অংকৰ বাবেই যে পুনৰ বিৰোধী মিত্ৰতাত ফাট মেলিব সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।